চলিছে প্ৰমোদ বড়োৰ বিটিআৰত কাৰ বাবে চৰকাৰৰ আঁচনি কিমান সঁচা হাগ্ৰামাৰ অভিযোগ প্ৰাগ নিউজৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট প্ৰতিবেদনৰ আৰম্ভণিতেই শুনক প্ৰমোদ বড়ো চৰকাৰৰ বিৰুদ্ধে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰে অনা গুৰুতৰ অভিযোগ চৰকাৰী আঁচনিৰ প্ৰদানৰ বাবে কি কৰে প্ৰমোদ বড়ো চৰকাৰে প্ৰমোদ বড়োৰ লগত তিনিটা স্কিম আছে এতিয়া একটা হ'ল যদি আপুনি ইউপিপিএল মিটিঙত নাযায় তেতিয়াহ'লে ঘৰ নাপাব এইটো একটা স্কিম একটাটো হ'ল আপুনি যদি ইউপিপিএল মিটিঙত নাযায় তেতিয়াহ'লে অৰুণোদয় নাপাব 2 নম্বৰ 3 নম্বৰটো হ'ল আপুনি যদি ইউপিপিএল মিটিঙত নাযায় তেতিয়াহ'লে ৭৫,০০০ নাপাব এই তিনিটা স্কিম বিটিচিত বঢ়িয়া চলি আছে কিন্তু এই কথা নামানে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে সদায় হাগ্ৰামাৰ অভিযোগ অস্বীকাৰ কৰি আহিছে প্ৰমোদ বড়োৱে ইউপিপিএলৰ সমৰ্থনক চাই পেলাই আমি আঁচনি দিয়া নাই আমি ৰাইজক চাই আঁচনি দিছোঁ আজি যিবিলাক আমাৰ আঁচনি চলি আছে এই আঁচনিবিলাক কি কোনোবা অকল ইউপিপিএলৰ মানুহে পাব নেকি এই আঁচনিবিলাকতো চবেই পাব চ' এই কথাবিলাক এটা অভিযোগৰ নামত অভিযোগ কিন্তু আজি ইমান বছৰ ৰাজনীতি কৰা মানুহবিলাক অভিযোগটো অলপ কোৱালিটি থাকিব লাগে মানে কোৱালিটি থকা অভিযোগ আনিব লাগে তেতিয়া আমাৰ ভাল লাগে পিছে কাৰ কথা সঁচা হাগ্ৰামা নে প্ৰমোদৰ প্ৰাগ নিউজৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট প্ৰথমে চাওক এই দৃশ্য এটা চৰকাৰী আৱাস যোজনাৰ এটা ঘৰৰ দৃশ্য বিগত 10 বছৰ ধৰি সম্পূৰ্ণ নহ'ল এই ঘৰটো কিন্তু কিয় কওকচোন আপোনাৰ সমস্যাটো কি আছে আপোনাৰ ঘৰ বনোৱাৰ টাইমত পইচা লৈছে নেকি পয়সা নিছে কিমান টকা 11,500 টাকা নিছে নিয়া আগর দলে আসলাম আমি তাতে আমার গাঁৱত মিটিং পাতলো কইলাম মিটিং এ গেছি গামছা দিছে আমার গলা কয় তুমি ওই দলে কি নিকে গেছা কইলাম যে তালিয়ে আমার পয়সা গুনা দিবে না নাই কয় পয়সা কি পয়সা দিব আইনুদ্দিন মেম্বারে দিব তুমি নাঙ্গলের মিটিং এ গেছাও নাঙ্গলের মাইসে দিব পয়সা কিন্তু বৰ্তমান আপুনি পইচাখিনি পোৱা নাই কিহৰ কাৰণে আমি এই যে হিয়াতৰ লগত এই ইউপিপিএলৰ লগত নাথাকো ইউপিপিএল দলত আপুনি আগতে কৰ্মৰত আছিল আগত আমি হিয়াতৰ সদস্য হৈ আছিলো আচ্ছা এতিয়া আপুনি ইউপিপিএল নকৰো তাৰ কাৰণে আপুনি ঘৰ নাপায় নাপাওঁ কোনে আটকাই ৰাখিছে আপোনাক আমাৰ নেপালপাৰা গাঁৱৰ জামাল মেম্বাৰ আৰু এইফালে বেৰেংগাঁও বিচিডিচিৰ চেয়াৰমেন কমল বসুমতাৰী শুনিলেনে ইউপিপিএলত যোগদান নকৰাৰ বাবে পাবলগীয়া কৃষ্টি মোকলাই দিয়া নাই ভিচিডিচিৰ চেয়াৰমেন আৰু মেম্বাৰে এতিয়া হয়তো আপোনাৰ বুজিবলৈ বাকী নাই সঁচা কোন হাগ্ৰামা নে প্ৰমোদ কি চলিছে প্ৰমোদ বড়ো চৰকাৰত এতিয়াও বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কবনে ঠিকেই চলিছে বিটিচি প্ৰশাসন মিছা হাগ্ৰামাৰ অভিযোগ পাৰিবনে ভিচিডিচিৰ চেয়াৰমেন আৰু মেম্বাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব ভুক্তভোগীয়ে অপেক্ষা কৰিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৰ পদক্ষেপলৈ চিৰাঙৰ পৰা ৰিমু সেনৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ